আলীৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ আৰু চকুৰ আলীয়ে এবাৰ অসমীয়া বোৱাৰীৰ শ্লীলতা হানিৰ চেষ্টা চলাইছে। এই অভিযোগ উত্থাপন কৰিছে চকুৰ আলীৰ বিৰুদ্ধে। কিন্তু কোন এই চকুৰ আলী লৈ কিছু বিশদ তথ্য। এবাৰ চকুৰ আলীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু চকুৰ আলীয়ে অসমীয়া বোৱাৰীক শ্লীলতা হানিৰ চেষ্টা চলাইছে, নিৰ্যাতন চলোৱাৰ অভিযোগ এতিয়া উত্থাপন হৈছে। চামগুৰিত এগৰাকী অসমীয়া বোৱাৰীক শ্লীলতা হানিৰ চেষ্টা চলাইছে চকুৰ আলী নামৰ এটা দম্পতীয়ে। আৰু বজাৰলৈ গৈছিল আৰু বজাৰ কৰিবলৈ যোৱাৰ সময়তে এগৰাকী অসমীয়া বোৱাৰীৰ শ্লীলতা হানিৰ চেষ্টা চলাইছে চকুৰ আলী নামৰ দম্পতীজনে। আৰু আন্ধাৰৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি ধৃত যুৱকজনে মহিলাগৰাকীক অসৎ কৰ্ম কৰাবলৈ চেষ্টা চলোৱাৰ অভিযোগ এতিয়া উত্থাপন কৰিছে। মহিলাগৰাকীৰ পৰিয়ালে সেই অভিযোগ উত্থাপন কৰিছে। আৰু ইতিমধ্যে ধিংকাণ্ডৰ যি চাঞ্চল্য, সেই চাঞ্চল্য মাৰ যোৱাই নাই। আৰু তেনে সমস্যাতে কিন্তু অনুৰূপ ঘটনা ৰাজ্যত সংঘটিত হৈয়ে আহিছে। প্ৰতিদিনে এই ঘটনা সংঘটিত হৈ আহিছে আৰু পুনৰ এই অবাঞ্ছিত ঘটনা সংঘটিত হৈছে। চামগুৰিত এগৰাকী অসমীয়া বিবাহিতা মহিলাৰ ক্ষেত্ৰত পুনৰ এই ঘটনা সংঘটিত হৈছে। আৰু মহিলাগৰাকীয়ে বজাৰলৈ গৈছিল আৰু বজাৰ কৰিবলৈ যোৱাতে মহিলাগৰাকীৰ সৈতে চকুৰ আলী নামৰ এজন দম্পতীয়ে এই ঘটনা সংঘটিত কৰিছে। আন্ধাৰ আছিল আৰু আন্ধাৰৰ সুযোগ গ্ৰহণ কৰিছে। পূৰ্ণ সুযোগ গ্ৰহণ কৰি দম্পতীজনে অসমীয়া বোৱাৰীগৰাকীৰ সৈতে অসৎ কৰ্ম কৰাবলৈ চেষ্টা চলোৱাৰ এতিয়া অভিযোগ উত্থাপন হৈছে। মহিলাগৰাকীৰ পৰিয়ালে সেই অভিযোগ উত্থাপন কৰিছে। আৰু ইতিমধ্যে মহিলাগৰাকীয়ে অৰ্থাৎ লম্পট চকুৰ আলীয়ে মহিলাগৰাকীৰ শ্লীলতা হানিৰ চেষ্টা চলাইছিল, তেতিয়া মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰিছিল আৰু চিঞৰ বাখৰ কৰা চকুৰ আলীক স্থানীয় ৰাইজে আটক কৰিছে আৰু আটক কৰি ইতিমধ্যে চামগুৰি আৰক্ষীক গতাই দিছে বুলিও জানিব পৰা গৈছে। আৰু ইতিমধ্যে চামগুৰি আৰক্ষী থানাত পৰিয়ালৰ লোকেও এজাহাৰ দাখিল কৰিছে। আৰু এই ঘটনা চামগুৰিত সংঘটিত হৈছে। চামগুৰিত এগৰাকী বিবাহিতা মহিলাৰ ক্ষেত্ৰত পুনৰ এই অবাঞ্ছিত ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। চামগুৰিৰ বিলপাৰাত এই ঘটনা সংঘটিত হৈছে। আৰু ধিংকাণ্ডৰ চাঞ্চল্য মাৰ নৌজোৰতে এতিয়া ৰাজ্যত প্ৰতিদিনে যেন এই ঘটনা অঘোষিত প্ৰতিযোগিতা এতিয়া আৰম্ভ হৈছে। প্ৰতিদিনে এতিয়া নাৰী নিৰ্যাতন, কিশোৰী নিৰ্যাতন বা ধৰ্ষণৰ অপচেষ্টাৰ ঘটনা যেন প্ৰতিদিনে সংঘটিত হৈ আহিছে। আৰু এইবাৰ পুনৰ এগৰাকী অসমীয়া বোৱাৰী পুনৰ চেষ্টা চলোৱা হৈছে। অসমীয়া বোৱাৰীক শ্লীলতা হানিৰ চেষ্টা চলাইছে চকুৰ আলী নামৰ এটা দম্পতীয়ে। আৰু বজাৰ কৰিবলৈ গৈছিল বোৱাৰীগৰাকীয়ে, অসমীয়া বোৱাৰীগৰাকী বজাৰ কৰিবলৈ গৈছিল আৰু বজাৰ কৰিবলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে বোৱাৰীগৰাকীৰ সৈতে। চামগুৰিৰ বিলপাৰাত এই অবাঞ্ছিত ঘটনা হৈছে বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি যেতিয়া অসৎ কৰ্ম কৰিবলৈ চেষ্টা কৰিছিল, তেনে সমস্যাতে চিঞৰ বাখৰ কৰিছিল আৰু তেনে সমস্যাতে স্থানীয় ৰাইজে ইতিমধ্যে আটক কৰিছে আৰু আটক কৰি চকুৰ আলীক গতাই দিছে আৰক্ষীক। আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীক এজাহাৰো দাখিল কৰিছে পৰিয়ালৰ লোকে। এই সন্দৰ্ভত কিছু মন্তব্য আছে, দৰ্শকলৈ আগবঢ়াইছো। মানে মোৰ ভণ্টি আৰু ভাগিন মানে সন্ধিয়া 6:30 মানত মানে ওচৰৰ দোকান এখনলৈ বজাৰ কৰিবলৈ গৈছিলে। যাওঁতে তেনেকুৱাতে 3জন ল'ৰা আহিছিলে। ল'ৰাকেইজন আহি পেলাই মানে ভণ্টিক মানে আগুচি ধৰিছে। আগুচি ধৰাৰ পিছত তেওঁলোকে মানে এজন পলাই দিলে আৰু এজন থাকিলে। তেওঁ মানে গোপা মাৰি ধৰিছিল। ধৰাৰ কাৰণে ভণ্টিহঁতে এনেকৈ আৰু লগত আৰু দুজনমান মাইকী মানুহ আহিলে চিঞৰ বাখৰ কৰাৰ কাৰণে। তেওঁলোক মানে মুছলিম সম্প্ৰদায়ৰ আছিলে ল'ৰাজন, নামটো মই পাহৰিছোঁ। তেওঁলোকে মানে কি আৰু এইবিলাক অসৎ কামৰ কাৰণে মানে তেনেকুৱা হেৰি কৰিব বিচাৰিছে। সন্ধিয়া 6:30 মান বজাত হ'ব। আৰু সেইখিনি সময়ত মানে কোনো মানুহ নাই, এন্ধাৰ আছিলে জেগাখিনি। মানে কাৰেণ্ট গৈছিলে আৰু আন্ধাৰ সুযোগ গৈছিলে। আমি থানাত এখন এজাহাৰ দিছো আৰু এতিয়া মোৰ ভণ্টিক মানে মেডিকেল কৰিবলৈ লৈ গৈ আছে। আৰক্ষী আটক কৰিছে। কি ক'ব সন্ধিয়া কালতে যেতিয়া এনেকুৱা এটা কোনো ওলাব নহয়? সন্ধিয়া কালত এতিয়া ধৰক ছোৱালী মানুহ, বোৱাৰী মানুহ যদি ওলাই যায়, কোনো হেৰি নাই ন, মানে নিৰাপত্তা নাই। মানুহ এতিয়া লগত মানে ভয় কৰিব ল'ব যে সন্ধিয়া ওলাই যাবলৈ কাৰণে, ছোৱালী হওক বা বোৱাৰী হওক এগৰাকী। সেইটো কাৰণে মানে আমি আইনক থ্ৰু দি মানে এখন এপ্লিকেশ্যন দিছো যে তেওঁ উচিত শাস্তি দিয়ক। মই ছাৰজনৰ নামটো নাজানো। চামগুৰি থানা আটক কৰিছে। বৰ্তমান এজনক কৰিছে আৰু এজন পলাই দিলে। ভণ্টি কোৱা মতে 3জন আছিলে, কিন্তু আমি 2জনকে দেখিছো। মানে এজন মানে ধৰিছিল আৰু এজন পলাই যোৱাজনক দেখা পালো আৰু চেষ্টা কৰিছিল। হয়, চামগুৰি বুলি নহয়, আচলতে মোৰ গাও খুব বেয়া আছিলে। ৰাতিপুৱাৰ পৰা খুব বেয়া কিবা মানে মোক পোক এটাই কামুৰি, অলপ বিষাক্ত পোক এটাই কামুৰিলে। তাৰ বিনিময়ত ঘৰতে মোৰ জ্বৰ শুই আছিল। ঠিক 6টামান বজাত মোক ফোন এটা কৰিলে আমাৰ হস্পিটেলৰ গুৰিৰ পৰা ল'ৰাজনক চিনি পালোঁ।
আহকচোন অলপ। মই বোলো মই যাব নোৱাৰো, গাটো বেয়া। কৈছে ন এনেকুৱা কণ্ডিশ্যন। কি হ'ল, আহি পেলাই গম পাওঁ যে তাত কোনোবা এই আমাৰ ওচৰৰে ছোৱালী এজনী বুলি শুনিলোঁ। তেওঁ এনেকে ল'ৰাটোৰ সৈতে কিবা বজাৰৰ পৰা নে দোকানৰ পৰা গৈ আছিলে, মোক শুনা মতে আৰু গৈ আছিলে। তেনেকুৱাতে কোনোবা দুজনমান দুৰ্বৃত্তই তেওঁক আগুচি ধৰিছিলে। আগুচি ধৰাত ছোৱালীজনীয়ে অলপ চিঞৰ বাখৰ কৰাত থাপ মাৰি ধৰিলে বোলে অলপ। যিজনক ধৰিলে তেওঁ অলপ ফিজিকেলি হেণ্ডিকেপ আছিলে, তেওঁ ভৰি এখন অলপ বেয়া বুলি পিছত দেখা পাইছোঁ। বাকী কোনোবা দুজন মানে আন্ধাৰৰ সুযোগ লৈ পলালে। গতিকে এই বস্তুটো আচলতে এইটো বেয়া কথা। কাৰণ এতিয়া ধৰকচোন কোনোবা ছোৱালী টিউচনৰ পৰা যাব, কোনোবা বোৱাৰী মানুহ গধূলা সময়ত বজাৰৰ পৰা যাব, এনেকুৱা ক্ষেত্ৰত যদি মহিলাখিনি নিৰাপত্তা নোহোৱা হৈ পৰা নিচিনা হৈ পৰিছে। গতিকে সেইকাৰণে আৰু ময়ো এটাই বিচাৰিছোঁ যে গধূলা সময়ত অন্তত আমাৰ যিবিলাক গাঁৱৰে ধৰক যুৱক যুৱতী আছে, তেখেতসকলেও যাতে অলপ নিৰাপত্তা দিয়ে, চাই চিনাক্ত যুৱক যুৱতী কোনোবাক দেখিলে যাতে কি ক'লে ল'ৰাকেইজন তেওঁ কোৱা মতে সোণাৰীবালি বুলি গম পালো এজন, আৰু দুজন পলাই যোৱা দুজন তেওঁহে কৈ আছে বাজিয়া গাঁৱৰ ফালৰ বুলি এনেকে শুনিলো। যিজন গ'ল আৰু যিজনক ধৰা পৰিলে তেওঁ শাৰীৰিকভাৱে সক্ষম আছিলে, তেওঁ কি ক'লে মুছলিম সম্প্ৰদায়ৰ হয় হয় হয়। এইটো আচলতে এইটো পৰিঘটনাটো হৈছে আচলতে এইটো বেয়া কথা। তেনেকুৱা হ'ব নালাগে, ভৱিষ্যতে যাতে তেনেকুৱা নহওক সেইটো কাৰণে মানে কামনা কৰিছো। গতিকে হ'ব নালাগে। গতিকে ভৱিষ্যত যাতে আৰু ছোৱালী বোৱাৰী বা আমাৰ মহিলাখিনি নিৰাপত্তাৰ মাজত থাকে, তাৰ কাৰণে আপোনালোকৰ আৰক্ষী এজনক আটক কৰিছে। তিনিজন বুলি শুনা পাইছিলো। তেওঁ শাৰীৰিকভাৱে সক্ষম কাৰণে তেওঁ ধৰা পৰিলে, বাকী কেইজন পলাই গ'ল বুলি শুনিছো। মানে মোৰ ভণ্টি আৰু ভাগিন মানে সন্ধিয়া 6:30। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017999